নমস্কাৰ বন্ধুসকল প্ৰসংগ শংকৰজ্যোতি বৰুৱাক গ্ৰেপ্তাৰ আজি হয়তো অসমৰ ম্যাক্সিমাম ব্যক্তিয়ে গম পাইছে বিশেষকৈ যোনসকলে ৰাজনীতিৰ লগত জড়িত আসুৰ লগত জড়িত বা তেনেকুৱা ধৰণৰ সামাজিক কামকাজৰ লগত জড়িত তেওঁলোকে গম পাইছে যে আমাৰ অসমৰ প্ৰাক্তন আসুৰ যোনজন সম্পাদক শংকৰজ্যোতি বৰুৱাক গ্ৰেপ্তাৰ কৰা হৈছে দুলিয়াজানৰ এটা তেলডিপুৰ লগত জড়িত কিবা এটা কেছৰ লগত সংগতি ৰাখি পেলাই শংকৰজ্যোতি বৰুৱাক গ্ৰেপ্তাৰ কৰা হৈছে আসলতে এনেকুৱা ধৰণৰ নিউজবিলাক বৰ আসলতে ব্যতিক্ৰমী নিউজ নহয় বিশেষকৈ অসমত এনেকুৱা ধৰণৰ ঘটনা আজিকালি কমন হৈ গৈছে কিন্তু সেই সকল ব্যক্তি হয়তো সৰু সৰু ব্যক্তি আছিলে তেওঁলোকক লৈ পেলাই কিন্তু এনেকুৱা ধৰণৰ প্ৰতিক্ৰিয়া দিবলৈ মানুহৰ অভাৱ হৈছিল আজি যোনটো ঘটনা হৈ গ'ল সেই ঘটনাটোৰ লগত কোনোবা বিহাৰী সম্প্ৰদায়ৰ লোক জড়িত হৈ আছে বা বাহিৰৰ কোনোবা লোক জড়িত হৈ আছে বুলি গম পোৱা গৈছে তেওঁলোকৰ লগত কিবা মতানৈক্য হৈছিল তাৰ কাৰণে ষড়যন্ত্ৰ কৰি শংকৰজ্যোতি বৰুৱাৰ ওপৰত এনেকুৱা ধৰণৰ একচন লৈছে বুলি পলিটিক্যাল একচন লৈছে বুলি গম পোৱা গৈছে এতিয়া লজ্জাৰ কথাটো হৈ গ'ল আমি অসমীয়া হিচাপে অসমত থাকি আমাৰ হাতত কিন্তু আজি পলিটিক্যাল পাৱাৰটো লাহে লাহে নাইকিয়া হৈ গৈছে সেই পলিটিক্যাল পাৱাৰবিলাক লাহে লাহে বেলেগ জাতিৰ ব্যক্তিসকললৈ গুচি গৈছে বেলেগ ৰাজ্যৰ ব্যক্তিসকললৈ গুচি গৈছে আজি যদি সঁচাই শংকৰজ্যোতি বৰুৱাৰ লগত কোনোবা বিহাৰী সম্প্ৰদায়ৰ ব্যক্তিয়ে অসমত আহি পেলাই কনস্পাইৰেচি কৰিবলৈ সাহস কৰিছে কালিলৈ কিন্তু আপোনাৰ লগত বা মোৰ লগত এনেকুৱা ধৰণৰ কনস্পাইৰেচি হ'ব পাৰে কাৰণ শংকৰজ্যোতি বৰুৱা কিন্তু অসমৰ এগৰাকী প্ৰখ্যাত ব্যক্তি তেওঁৰ নাম নজনা ব্যক্তি হয়তো কোনো নাই পলিটিক্যালিও হয়তো তেওঁ বহুত বেছি শক্তিশালী কিন্তু তেওঁৰ লগত এনেকুৱা ধৰণৰ কনস্পাইৰেচি হৈছে এই কনস্পাইৰেচি বা এনেকুৱা ধৰণৰ ঘটনাৰ কাৰণে কিন্তু আমিও জগৰীয়াই হয় আমি অলপমান হ'লেও জগৰীয়া হয় প্ৰত্যক্ষভাৱে বা পৰোক্ষভাৱে কাৰণ এনেকুৱা ধৰণৰ ঘটনা যেতিয়া কোনোবা এজন সাধাৰণ ব্যক্তিৰ লগত হয় সাধাৰণ নাগৰিকৰ লগত হয় যেতিয়া কোনোবা এজন ব্যক্তিক ৰাজনৈতিকভাৱে মেৰপাকত পেলাই তেওঁক শেষ কৰিবলৈ চেষ্টা কৰা হয় তেতিয়া কিন্তু আমি সকলো ওলাই নাহোঁ আমি তেতিয়া হয়তো সকলোৱে মাত নামাতো আমি ভয় কৰোঁ আমি মনে মনে থাকোঁ আজিৰ ডেটত যেতিয়া শংকৰজ্যোতি বৰুৱাৰ লগত হৈ গ'ল এতিয়াহে কিন্তু আমাৰ আবেগত লাগিছে এতিয়াহে কিন্তু আমি অসমীয়াগিৰি দেখিয়াবলৈ আমি আগবাঢ়ি আহিছোঁ চ' সেইবাবে মই ভাবোঁ যে আমি প্ৰতিজন ব্যক্তিৰ কাৰণে মাত মতাটো উচিত প্ৰতিজন অসমীয়াৰ কাৰণে মাত মতাটো উচিত প্ৰতিটো শুদ্ধ কথাৰ কাৰণে আমি মাত মতাটো উচিত আজিৰ যোনটো ঘটনা হৈ গ'ল সেই ঘটনাটোক লৈ পেলাই কিন্তু সকলোৱে বিৰূপ প্ৰতিক্ৰিয়া বা বিৰূপ মন্তব্য দিয়া দেখা পোৱা গৈছে পুলিচ প্ৰশাসনে কেনেকে এজন ব্যক্তি যোনজনৰ পুৰণা কোনো ধৰণৰ ক্ৰিমিনেল ৰেকৰ্ড নাই বা লকআপৰ পৰা পলাই যোৱা ৰেকৰ্ড নাই তেনেকুৱা এজন ব্যক্তিক কিয় আজি হেণ্ডকাফ লগাই পেলাই লৈ গ'ল তাক লৈ বহুতে প্ৰশ্ন উঠাই আছে যিহেতু বিগত কিছু সময় ধৰি শংকৰজ্যোতি বৰুৱাই দুলিয়াজান অঞ্চলত নিজৰ ৰাজনৈতিক প্ৰভাৱ বিশেষভাৱে পেলাবলৈ সক্ষম হৈছে সেইবাবে হয়তো কিবা ৰাজনৈতিক মেৰপাকত শংকৰজ্যোতি বৰুৱাক এনেকুৱা ধৰণৰ এলিগেশ্যন আনি পেলাই গ্ৰেপ্তাৰ কৰাইছে বুলি বহুতে মন্তব্য দিবলৈ বিচাৰিছে এতিয়া কথাটো হৈ গ'ল যে শংকৰজ্যোতি বৰুৱাক সঁচাই কিবা গুৰুতৰ অভিযোগত গ্ৰেপ্তাৰ কৰিছে বা তেওঁ তেনেকুৱা ধৰণৰ ৰাজনৈতিক মেৰপাকত পৰি পেলাই আজি গ্ৰেপ্তাৰ হ'ব লগা হৈছে তাক লৈ পেলাই আমি বিশেষ মন্তব্য দিব নোৱাৰিম কাৰণ সেই বিষয়ে আমি বিশেষভাৱে নাজানো কিন্তু এতিয়া মূল কথাটো হৈ গ'ল যে শংকৰজ্যোতি বৰুৱাক যিদৰে গ্ৰেপ্তাৰ কৰিলে তেনেধৰণে কিন্তু ভাৰতৰ বা অসমৰ বহুতো ব্যক্তি গ্ৰেপ্তাৰ হ'ব লগা হৈছে বা তেনেকুৱা ধৰণৰ কনস্পাইৰেচিত পৰি পেলাই তেনেকুৱা ধৰণৰ ৰাজনৈতিক মেৰপাকত পৰি পেলাই নিজৰ কেৰিয়াৰ বা নিজৰ সময় নষ্ট কৰিব লগা হৈছে কিন্তু তেতিয়া হয়তো আজি যিদৰে শংকৰজ্যোতি বৰুৱাৰ গ্ৰেপ্তাৰক লৈ পেলাই আমি মাত মাতিছোঁ মই ভিডিঅ' বনাইছোঁ আপুনি ফেচবুকত পোষ্ট শ্বেয়াৰ কৰিছে তেতিয়া হয়তো আমি কৰা নাছিলোঁ আচলতে আমাৰ সমাজখনৰ দুখটো তাতেই লুকাই আছে আজিৰ ডেটত শংকৰজ্যোতি বৰুৱাক যদি সঁচাই কিবা মিছা অপবাদ দি পেলাই গ্ৰেপ্তাৰ কৰিছে তেতিয়া আমি তাক ধিক্কাৰ দিয়াটো উচিত কিন্তু লগতে যোনসকল ব্যক্তি আচলতে শংকৰজ্যোতি বৰুৱাৰ নিচিনা ইমান ফেমাছ নহয় যোনসকল ব্যক্তি হয়তো সমাজৰ উচ্চ খাপত বহিবলৈ সক্ষম হোৱা নাই তেওঁলোকৰ লগতো যদি এনেকুৱা ধৰণৰ অন্যায় হৈছে তেতিয়াও কিন্তু আমি এইদৰে কিন্তু মাত মতাটো উচিত যিদৰে আজিৰ ডেটত আমি সকলোৱে ওলাই আহিছোঁ শংকৰজ্যোতি বৰুৱাক ছাপোৰ্ট কৰিছোঁ ঠিক তেনেদৰে যোনসকল ব্যক্তিক মিছা কিছুমান অভিযোগ দি পেলাই গ্ৰেপ্তাৰ কৰা হৈছে বা তেওঁলোকৰ কেৰিয়াৰ নষ্ট কৰিবলৈ চেষ্টা কৰা হৈছে বা ৰাজনৈতিক মেৰপাকত পৰি পেলাই তেওঁলোকে হয়তো বহুতো বস্তু হেৰুৱাব লগা হৈছে জীৱনত তেওঁলোকৰ কাৰণেও আমি মাত মতাটো কিন্তু উচিত তেতিয়াহে কিন্তু আমি এই ৰাজনৈতিক মেৰপাকৰ পৰা আমি বাচি থাকিব পাৰিম তো সেইবাবে আমি সকলোৱে আচলতে সকলোৰে কাৰণে মাত মতাটো উচিত লাগিলে যিমানেই পাৱাৰফুল ব্যক্তিয়ে কনস্পাইৰেচি নকৰক লাগিলে যোনেই তাৰ লগত ইনভলভ হৈ নাথাকক যদি মিছা অপবাদ দি যদি মিছা অভিযোগ দি পেলাই ৰাজনৈতিকভাৱে বা বিভিন্ন ধৰণে কাৰোবাক যদি ষড়যন্ত্ৰ কৰি পেলাই তেওঁক মাৰিবলৈ চেষ্টা কৰা হৈছে বা তেওঁক বদনামী কৰিবলৈ চেষ্টা কৰা হৈছে তেওঁৰ কেৰিয়াৰটো নষ্ট কৰিবলৈ চেষ্টা কৰা হৈছে তেতিয়াহ'লে কিন্তু আমি সকলোৱে মাত মতাৰ উচিত আজি শংকৰজ্যোতি বৰুৱাৰ লগত যি হৈছে তাৰ কাৰণে কিন্তু ডাইৰেক্টলি বা ইনডাইৰেক্টলি কিন্তু আমি সকলো জগৰীয়া কাৰণ আগতে আমি মাত মতা নাই এনেকুৱা ধৰণৰ আজি এইটো প্ৰথম ঘটনা নহয়
বহুতো নিৰীহ ব্যক্তি কিন্তু মিছা কাৰণত জেলত যাব লগা হৈছে পলিটিক্যাল কনস্পাইৰেচিত তেওঁলোকে কেৰিয়াৰ লছ কৰিব লগা হৈছে তেওঁলোকৰ কাৰণে কিন্তু আমি আজিৰ দৰে কিন্তু মাত পতা নাছিলোঁ সেইবাবে হয়তো আজি শংকৰজ্যোতি বৰুৱা নিচিনা ইমান এজন বিখ্যাত প্ৰখ্যাত ব্যক্তি আছুৰ প্ৰাক্তন সাধাৰণ সম্পাদকৰ লগত আজি এনেকুৱা হ'বলৈ পালে সো সেইবাবে আমি নিজেই ভাবি চোৱাটো উচিত যে এনেকুৱা ধৰণৰ ঘটনা হ'লে যাৰে লগতে নহওক আমি আচলতে ওলাই আহি পেলাই মাত মাতিব লাগে সঁচাৰ পক্ষে মাত মাতিব লাগে ধন্যবাদ